নমস্কাৰ বন্ধুসকল, মোৰ পাকঘৰলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু মই আপোনালোকৰ মাজলৈ আজি নতুন ৰেচিপি এটা আনিছোঁ। ৰেচিপিটো হৈছে মাছৰ কণী আৰু মাছৰ কণীৰ লগত মই বেঙেনা বনাম। আপোনালোকে খাই পাইছেনে বাৰু মাছৰ কণীয়ে বেঙেনায়ে? আৰু আহকচোন আজি মই বনাবলৈ আৰম্ভ কৰোঁ। মাছৰ কণীৰ লগত মই বনাবলৈ মই বেঙেনা কাটি লৈছোঁ সৰু সৰুকৈ আৰু তাৰ লগত পিঁয়াজ দুটা লৈছোঁ আৰু নহৰু কেইফুটামান লৈছোঁ আৰু লগতে জলকীয়া 4টা লৈছোঁ। আহকচোন আমি বনাওঁ। প্ৰথমতে মই পিঁয়াজকেইটা কাটি পেলাই মিক্সিত মই গুড়ি কৰি ল'ম। পিঁয়াজ মই 2টা কাটি ল'লোঁ আৰু মই নহৰু কেইফুটামানো ইয়াত দি দিলোঁ আৰু জলকীয়া কেইটাও মই দি দিছোঁ আৰু মছলা মই বাকী গুড়ি কৰি ৰাখিছোঁ, গতিকে মই মিক্সিত নিদিওঁ আৰু এইখিনি মই গুড়ি কৰি লওঁ। আৰু মই এইখিনি গুড়ি কৰি ল'লোঁ এনেকৈ। এতিয়া মই মাছৰ পেটুখিনিও অলপ সানি ল'ম। মোৰ সানা হৈ গ'ল আৰু এতিয়া মই বনাবৰ কাৰণে আৰম্ভ কৰোঁ। এতিয়া মই গেছত কেৰাহী এটা উঠাইছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে মই দিম সৰিয়হৰ তেল। কাটি ৰখা পিঁয়াজ এটা সেইটো দি দিলোঁ। হালধি অকণমান দি দিছোঁ, নিমখ অলপ দি দিলোঁ আৰু এতিয়া মই বেঙেনাখিনি এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ বেঙেনা ভাজি হৈ গ'ল আৰু এইখিনি মই নমাই ল'ম। আৰু মই এতিয়া আকৌ তেল দি লৈছোঁ কেৰাহীত আৰু কেৰাহী গৰম হৈয়ে আছে, তেলো গৰম হৈছে। মাছৰ কণীকণ মই এতিয়া দি দিম ইয়াত। মই অলপ নিমখ দি যাম, হালধিও দি দিলোঁ। আৰু মোৰ মাছৰ কণী ভাজি হৈ গ'ল। মাছৰ কণীখিনিও মই বাতি এটাত নমাই ল'ম। কেৰাহীত মই ব্যৱহাৰ কৰিছোঁ যেতিয়া একেখনতে হৈ যাব আৰু ইয়াত অলপ তেল দি দিম মই আৰু জলকীয়া এটা দি দিছোঁ আৰু এতিয়া নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি মই ইয়াত দি দিম। আৰু লগতে মই এতিয়া মছলাখিনিও দি দিম। এয়া মই জিৰাৰ গুড়ি মই লৈছোঁ 1 চামুচ আৰু ধনিয়াৰ গুড়ি লৈছোঁ 1 চামুচ আৰু কাশ্মীৰ ৰেড চিলি অকণমান দিছোঁ আৰু এইখিনি মই 1 মিনিটমান সময় ভাজি ল'ম। আৰু 1 মিনিটমান মই ভাজা হোৱাৰ পিছত অকণমান মই ইয়াত মছলাখিনি সিজিবৰ কাৰণে পানী দি দিম। মিক্সিটো 1 মিনিটমান হৈ গ'ল পানী দিয়াৰ পিছতো। আৰু এতিয়া মই ভাজি থোৱা বেঙেনাখিনি দি দিম আৰু লগতে মই কণীখিনিও দি দিম, মাছৰ কণীখিনি। আৰু এতিয়া ভালদৰে লৰাই দিব লাগিব। আজি মই বেঙেনা আৰু কণী মাছৰ কণীৰ সৈতে বনাইছোঁ কাৰণ মোক এইটো ৰিকুৱেষ্ট কৰিছিলে
আৰু ইয়াৰ আগত মই এটা ভিডিঅ'ত দিছিলোঁ বেঙেনা আৰু মাছৰ সৈতে, খুব ভাল পোৱা বুলি কৈছে, কোৱাৰ কাৰণে মই আজি এনেকৈ বনালোঁ। আৰু বন্ধুসকল, আপোনালোকে যদি এনেধৰণে খাই পোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাওক, বৰ ধুনীয়া লাগে খাব। আমাৰ অসমৰ থলুৱা খাদ্য, গতিকে আপোনালোকেও এবাৰ ট্ৰাই কৰক। এয়া মোৰ হৈ গ'ল আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে মাছ আনিলে মাছৰ কণী ওলাল, ধুনীয়াকৈ ভাজি খাব পাৰে বেঙেনা এটাৰ সৈতে। গতিকে মোৰ এয়া হৈ গ'ল আৰু মই এতিয়া পৰিৱেশন কৰিম।